চাওক আপোনালোকে যদি হাই ছেকেণ্ডেৰীৰ কাৰণে পেপাৰ ৰিচিকিং কৰিব বিচাৰিছে আৰু তাত যদি আপোনালোকে প্ৰব্লেম পাইছে যে এবাৰ পে'মেণ্টৰ কাৰণে গ'ল কিন্তু পে'মেণ্ট কৰা নহ'ল, যেতিয়া বেক কৰি উভতি আহিলে তেতিয়া আপোনালোকে আকৌ ছাবজেক্টখিনি চিলেক্ট কৰি আকৌ পে'মেণ্টৰ পেজলৈ যাব পৰা নাই। মই কথাটো বুজি পাইছোঁ, বহুতে মোলৈ ফোন কৰিও তেনেকৈ সেই কথাখিনি কৈছে। যদি চেনেলটো প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকৈ জব ৰিলেটেড বা এনেকুৱা এক্সাম ৰিলেটেড ভিডিঅ'খিনি বনাই থাকোঁ, সেইকাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। চাওক, প্ৰব্লেমটো বহুতে পাইছে, মোক বহুতে তেনেকৈ কল কৰি কৈছে, কিন্তু মই যোৱাকালি এটা ভিডিঅ' বনাই কৈছিলোঁ যে তাত যোনটো ইমেইল আই ডি দিয়া আছে সেই ইমেইল আই ডিটোত আপোনালোকে এবাৰ ইমেইল কৰক আৰু তেওঁলোকক নিজৰ প্ৰব্লেমটোৰ কথা কওক। তথাপিও বহুতে মোক মেছেজ কৰিও কৈছে বা এনেকৈ ফোন কৰিও কৈছে যে বা কমেণ্টতো কৈছে যে তেওঁলোকে কৰিব পৰা নাই, মানে ইমেইল কৰিছে যদিও তাৰপৰা একো ৰেছপন্স অহা নাই। যেতিয়া কোনো ৰেছপন্স অহাই নাই তেতিয়াহ'লে ইমেইল কৰি মানে হয়তো আহিব বাৰু, দেৰিকৈ হ'লেও আহিব, কিন্তু এতিয়ালৈকে তেওঁলোকে সেইটো ৱেবছাইটটোৰ প্ৰব্লেমটো ছ'ল্ভ কৰি দিয়া নাই। তেতিয়া আপোনালোকক এটা বেষ্ট আইডিয়া দিম, আপোনালোকে সেই বস্তুটো ট্ৰাই কৰি চাওক। আপোনালোকে গুগলত ছাৰ্চ কৰক ASACC হেল্পলাইন, তেনেকৈ বুলি ছাৰ্চ কৰাৰ পিছত কিছুমান নম্বৰ আহিব, সেই নম্বৰখিনি গোটেইখিনিলৈকে কণ্টেক্ট কৰক, কাৰণ মই তেনেকৈ অপেনলি দিব নোৱাৰোঁ সেইখিনি নম্বৰ আপোনালোকক। তেওঁলোকৰ নম্বৰখিনি আপোনালোকে গুগলত ছাৰ্চ কৰি পেলাই বা তেওঁলোকৰ ৱেবছাইটটোত গৈ পেলাই সেই মানুহকেইজনৰ লগত কণ্টেক্ট কৰক, তেওঁলোকে হয়তো আপোনালোকৰ সেইটো প্ৰব্লেমটো নিশ্চয় ছ'ল্ভ কৰিব। আৰু যেতিয়া বহুতে যেনেকৈ এনেকৈ কমপ্লেইন দিবই, সেইটো ছ'ল্ভ কৰিবলৈ তেওঁলোকে আৰু সোনকাল কৰিব। সেইকাৰণে আপোনালোকে যদি কণ্টেক্ট কৰে তেতিয়াহ'লে কৰিব বিচাৰে যদি সেইখিনি নম্বৰত কণ্টেক্ট কৰক। আৰু যোৱাকালি মই কণ্টেক্ট কৰোঁতে এটাই কথা কৈছে, বেংকৰ লগত এইখিনি মানে ভালকৈ লিংক কৰিব পৰা নাই, আৰু তেওঁলোকে কোৱা মতে যে সোমবাৰৰ ভিতৰত, মানে অহা কাইলৈ সোমবাৰৰ ভিতৰত এই প্ৰব্লেমটো ছ'ল্ভ হ'ব লাগে। যদি নহয় চাওঁ কি হয়, যদি নহয় আপোনালোকেওতো সেই নম্বৰখিনিলৈকে ফোন কৰক, আৰু লগতে যোনটো ইমেইল দিয়া আছে সেই ইমেইলটোতো আপোনালোকে হেল্প কাৰণে এপিল কৰক। ভিডিঅ'টো ইমানেই, যদি অকণমান যদি সহায় হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' আনি থাকোঁ। ধন্যবাদ।